ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নলয় আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি তুমিও যাতে অৰুন্ধতীৰ এগেইনষ্টত মাত দিয়া সেইবাবে তাই তেনেকৈ কৈছে মোৰো তেনেকুৱাই লাগিছে কিন্তু কথাবোৰ ভাবি ভাবি মোৰ নিজকে কেতিয়াবা পাগল যেন লাগে মই তোক যি সহায় লাগে কৰিম তোক পইচা লাগে মই দিম মোক সাহস লাগে দিব পাৰিবি তই নোৱাৰ তই কিয় নোৱাৰ জানো দেউতাৰ কাৰণে বা বাৰু এতিয়া কি অৱস্থাত আছে আৰু তাই ভবাৰ দৰে যদি সঁচাকৈ তাই প্ৰেগনেণ্ট হয় তাইৰ সন্তানটো হিন্দুৰটো এইবিলাক কথা একোৱেই নাজানে কলৈ যোৱা পাকঘৰৰ পৰা আহোঁ বিৰহৰ বেদনাত ভাত নোখোৱাকে আছিলা নহয় এতিয়া চাগে ভোক লাগিছে নহয় গেছৰ ৰেগুলেটৰটো বন্ধ কৰিলো নে নাই সেইটো চাই আহোঁগৈ সেইটো চাবলৈ আজিকালি এণ্ট্ৰি ফিজ লাগে নেকি মানে আপুনি কি ফিজৰ কথা কৈছে তোমাৰ শাৰীৰ আঁচলৰ তলত থকা সেই পইচা কেইটাৰ কথা কৈছো সেইটো গেছৰ এণ্ট্ৰি ফিজ নহয় জানো এই পইচাখিনিৰ কথা আপুনি কেনেকৈ জানিলে আপুনি মানে আমাৰ কথাবোৰ শুনি আছিলে নুশুনিলেতো ইমানখিনি পইচা মোৰ বৰবাদ হৈ গ'লহেঁতেন তুমি এটা কথা জানানে এই পইচাকেইটা মোৰ কষ্টৰ উপাৰ্জনৰ ধন তোমাৰ বোৱাৰীৰ দৰে ঘটা পইচা নহয় তোমাৰ প্ৰয়োজন হোৱা বুলি কোৱা বাবেহে মই তোমাক দিছিলোঁ বুজিছোঁ কিন্তু মোৰ প্ৰয়োজনতকৈ এইখিনি এতিয়া আদিৰহে বেছি প্ৰয়োজনীয় সেইবাবে তাক দিবলৈ লৈছিলোঁ তাৰ যদি প্ৰয়োজন হৈছে তেনেহ'লে সি নিজে উপাৰ্জন কৰি প্ৰয়োজন পূৰা কৰক আপুনি কথাবোৰ নুবুজে কিয় বহুত বুজিলোঁ আৰু নুবুজো আৰে এজনী অপৰাধীৰ কাৰণে পইচা খৰচ কৰিবলৈ মোৰ অলপো পইচা নাই মোৰ চিধা কথা আৰু ইয়াৰ বাবে তুমি যদি মোক বেয়া পোৱা বা হৃদয়হীন ব্যক্তি বুলি কোৱা ক'ব পাৰা তাত মোৰ কোনো আপত্তি নাই কিন্তু মোৰ আপত্তি মাথো এটাই আৰু সেইটো কি তুমি ভালদৰে জানা জানো কিন্তু আজিৰ কথা ভাবিতো আপুনি অকণমান কোমল হওক সি জানো আপোনাৰে ল'ৰা নহয় এতিয়া DNA টেষ্ট কৰি ক'ব লাগিব নেকি যে আদি মোৰ ল'ৰা চোৱা বায়'লজিকেলি সি মোৰ ল'ৰা হ'লেও তাৰ পচন্দ অপচন্দ স্বভাৱ চৰিত্ৰ সকলোবোৰ মোৰ অপজিট যদি আদিক তুমি সহায় কৰিবলৈ বিচাৰা তেনেহ'লে কৰা মোৰ তাত ক'ব লগা একো নাই কিন্তু মোৰ এই ঘৰৰ চৌহদৰ ভিতৰত নহয় মই বেয়া পাম আৰু মই বেয়া পালে কি হ'ব সেইটো তুমি ভালদৰে জানা বেচেৰাটো ইচ্ছা কৰিও কোনো ধৰণৰ সহায় কৰিব নোৱাৰো কি হ'ব এতিয়া তাৰ সি বাৰু ইমানবোৰ টকা পইচা কেনেকৈ যোগাৰ কৰিব বেয়াই লাগিছে তালৈ উপায় নাই
নহয় আদি, আপুনি বুজিবলৈ চেষ্টা কৰক। মিনিষ্টাৰৰ কথা কোৱাৰ লগে লগে কথাটো আৰু বেছি জটিল হৈ পৰিব। হয়তো মই ইয়াৰ পৰা ওলাবই নোৱাৰিম। তেনেকুৱা কিবা এটা যদি হয়, মোৰ চাকৰিটো এনেও নাথাকিব। মোৰ যি হয় হ'বলৈ দিয়ক, কিন্তু মিনিষ্টাৰৰ কথা কোনো কাৰণতে আমি উলিয়াব নোৱাৰিম। সকলোৰে চকুত তুমি এগৰাকী কৰাপ্টেড চৰকাৰী বিষয়া। তোমাৰ বহুত টকা, কিন্তু আজি টকাৰ অভাৱতে তোমাক উলিয়াই আনিব পৰা নাই। কোনো নিশ্চয়তা নাই মোৰ ওচৰত, আৰু এয়াই বাস্তৱ। অৰুন্ধতী, তুমি সঁচাই বৰ দুৰ্ভগীয়াও। মোৰ দৰে অপদাৰ্থ নিকম্মাৰ পত্নী হ'ব লগা হ'ল। ধিক্কাৰেই মোৰ জীৱনক। আদি, মা, কি হ'ল? কি হ'ল মানে মোক একো ক'ব নালাগে মা, মই সকলো বুজি পাইছোঁ। তই মোক বেয়া নাপাবি আদি। ইচ্ছা থাকিলেও মই তোৰ আশা পূৰণ কৰিব নোৱাৰিলোঁ। মা, নাকান্দিবা। তুমি কান্দিলে বৰ বেয়া দেখি, আৰু মই এয়া সহ্য কৰিব নোৱাৰোঁ। মোৰ কোনো আক্ষেপ নাই। দেউতাই যি কৰিছে ভালেই কৰিছে। মানুহ যে স্বাৱলম্বী হ'ব লাগে আজি মই ভালদৰে বুজিছোঁ। সেইবাবে মই তোক সদায় কিবা এটা কৰ বুলি কৈ থাকোঁ। এতিয়াৰ পৰা কৰিম মা। ভাবাচোন, আজি যদি মই জেললৈ যাব লগা হয়, ইমান সময় কিন্তু অৰুন্ধতীয়ে মোক বেল কৰি উলিয়াই আনিলে হয়। আৰু মইতো মতা মানুহটো হৈ এতিয়ালৈকে উকিল এজনো ভালদৰে যোগাৰ কৰিব পৰা নাই। আনৰ ওপৰত আশা কৰি থাকিব লগা হৈছে। ইয়াৰ পৰা তই কিন্তু এটা শিক্ষা ল'ব লাগিব আদি। শিক্ষা মই পাই গ'লো মা। এই পৃথিৱীত মূৰ দাঙি জীয়াই থাকিব হ'লে কাম কৰিব লাগিব। সৰু ডাঙৰ বুলি কোনো কথা নাই, কেৱল কাম কৰিব লাগিব। এতিয়াৰ পৰা ময়ো কাম কৰিম মা, ময়ো দায়িত্ব ল'ম। কি হৈছে আপোনাৰ? কিয় এনেকুৱা কৰিছে কওকচোন? শুনক না কিয়? Don't touch me! মই যি কৰোঁ মোৰ কথা, মোক বাধা দিবলৈ চেষ্টা নকৰিবা। শুনক না, মই আপোনাক বাধা দিয়া নাই নহয়। আপোনাৰ গাটো বেয়া লাগিছে। মোৰ কি লাগিছে মই নাজানো, মই একো নাজানো। কিন্তু সি মোক আজি আকৌ কথা শুনালে। ইমান বেয়াকৈ ক'বলৈ সি ক'ত সাহস পালে ক'ত? এইবাৰ আৰু তেনেকুৱা হ'বলৈ নিদিওঁ। মই সলনি হ'বই লাগিব। আদি, এই পৃথিৱীত মূৰ দাঙি জীয়াই থাকিব হ'লে কাম কৰিব লাগিব। সৰু ডাঙৰ বুলি কোনো কথা নাই, কেৱল কাম কৰিব লাগিব। এতিয়াৰ পৰা ময়ো কাম কৰিম মা, ময়ো দায়িত্ব ল'ম। নহ'লে এদিন এই বিপদবোৰে মোৰ ওচৰত আহি হাঁহিব, মোক লৈ ঠাট্টা মস্কৰা কৰিব। এইবাৰ আৰু তেনেকুৱা হ'বলৈ নিদিওঁ। মই সলনি হ'বই লাগিব। আদি,
এই দাদা শব্দটোৰ অৰ্থ বুজা হ'লে এনেদৰে ঘৰত বহি নাথাকিলি হয়। তোৰ দাদাগিৰি তই পুলিচ ষ্টেচনত দেখালি হয়। মোৰ দাদা DSP, এই কথালৈ গৰ্ব কৰিছিলোঁ মই। কিন্তু মই আজি বুজি পালোঁ তোৰ পাৱাৰ কিমান। তই কিবা এটাতো সহায় কৰিব পাৰ। অন্ততঃ এটা খবৰ ল'ব যাব পাৰিলি হয়। গৈছিলি খবৰ ল'বলৈ। গতিকে মিছাতে দাদা দাদা বুলি কৈ মোক সম্পৰ্ক নিশিকাবি। সম্পৰ্ক কি মই ভালদৰে বুজি পালোঁ। মোক সাহস লাগে, দিব পাৰিবি তই? নোৱাৰ। তই কিয় নোৱাৰ জানো? দেউতাৰ কাৰণে। তেওঁ মোৰ দেউতা হয়, কিন্তু মই তেওঁৰ পুত্ৰ নহয়। তেওঁৰ পুতেক কেৱল তই হয়। তই পাৰিবি তেওঁৰ বিৰোধিতা কৰিব? পাৰিবি তেওঁৰ বিৰোধিতা কৰি মোক সহায় কৰিব? ক, পাৰিবি? ক। কি হৈছে আপোনাৰ? কিয় এনেকুৱা কৰিছে কওকচোন? শুনক না কিয়? Don't touch me! মই যি কৰোঁ মোৰ কথা। মোক বাধা দিবলৈ চেষ্টা নকৰিবা। শুনক না, মই আপোনাক বাধা দিয়া নাই নহয়। আপোনাৰ গাটো বেয়া লাগিছে। মোৰ কি লাগিছে মই নাজানো, মই একো নাজানো। কিন্তু সি মোক আজি আকৌ কথা শুনালে। ইমান বেয়াকে ক'বলৈ সি ক'ৰ সাহস পালে ক'ত? কোনে কি ক'লে আপোনাক? কোনে কি ক'লে? কোৱা নাই জানো সি ক'লে বুলি। সি ক'লে মোক, সি সদায় মোক লাজ দিয়ে। নিজকে সদায় সি মোতকৈ ওপৰত দেখিব বিচাৰে। সদায় হৰুৱাই মোক। বহুত বেয়া সি, বহুত বেয়া সি বেয়া পায় মোক। সি মোক বহুত বেয়া পায় মোক। আপুনি শুনক, সি মোক বেয়া পায় বুলি কৈছে নাই? বেয়া পায়। আপুনি প্লিজ শুনক। মই আছো। কোনে কি কৈছে আপোনাক? কাৰ কথা কৈছে আপুনি? কাৰ কথা কৈছে? কোন কাৰ কথা কৈছে আপুনি? কি হ'ল মানে আপুনিহে জানিব কি হৈছে। আপুনি কাৰ কথা কৈ আছিল? কোনে আপোনাক বেয়াকে ক'লে? নাজানো, মই একো মনত নাই মোৰ। বহুত টোপনি ধৰিছে, বহুত দেৰি হৈ গ'ল। মই শুই থাকোঁ। কি মানে এইবোৰ? এওঁ কাৰ কথা ক'লে? একো বুজিব পৰা নাই মই। হে ভগৱান, কি হৈছে এইবোৰ? প্ৰথমবাৰৰ বাবে মোৰ মানুহ চিনি পোৱাত ভুল হ'ল। ইমান মৰম কৰিছিলোঁ মই তাইক। তাই যে এনেকুৱা এটা ডাঙৰ কাম কৰিব মই কল্পনাই কৰা নাছিলোঁ। মোৰতো আগৰে পৰাই সন্দেহ হৈছিল। তাই যেতিয়া মোক 3 লাখ টকা ঘূৰাই দিছিল, তইহে মানি নললি। আচলতে মই যি ভুল কৰিলোঁ ইয়াৰ আঁৰত কেৱল মৰমহে লুকাই আছিল।
আদিৰ প্ৰতি থকা মোৰ অফুৰন্ত মৰমে মোক বহুত কথা ভাবিবলৈ সুযোগেই নিদিলে। প্ৰথমবাৰৰ বাবে মোৰ মানুহ চিনি পোৱাত ভুল হ'ল। ইমান মৰম কৰিছিলোঁ মই তাইক। তাই যে এনেকুৱা এটা ডাঙৰ কাম কৰিব মই কল্পনাই কৰা নাছিলোঁ। মোৰতো আগৰে পৰাই সন্দেহ হৈছিল। তাই যেতিয়া মোক 3 লাখ টকা ঘূৰাই দিছিল, তইহে মানি নললি। তেতিয়া উভতাই অভয়হে তই ঘোচখোৰ সজালি। হ'ব, এতিয়া নিজকে মোৰ আগত ইমান মহান সজাব নালাগে। এনেওতো মহানতা মোৰ জনা আছে। ভুলটোতো আদিৰেই। তোৰ পৰা পইচা ল'বই নালাগিছিল। আৰু এইবোৰতো তোৰ কষ্টৰ ধন নহয়, পাপৰ পইচাহে। আনৰ অন্যায় কৰি ঘটা পইচা এনেও হেৰুৱাবলগীয়া হয়। এইটো একো ডাঙৰ কথা নহয়। তাৰমানে তুমি কি মোক ঘোচখোৰ পুলিচ বিষয়া বুলি ক'ব খুজিছা? সেইটো মোতকৈ ভালকৈ তইহে জান। জেঠাই, চা বাইদেউ, তই আজি অভয়ক যেনেদৰে ভাবিছ, অৰুন্ধতীটো তেনেকুৱা হ'ব পাৰে। তাই কেনেকুৱা সেয়া মই ভালকৈয়ে জানো। এই নিৰ্মলা গোস্বামীয়ে মানুহ চিনি পোৱাত ভুল নকৰে। কি হ'ল, তই ইমানকে কি ভাবিছ? ভাবিছোঁ মই কেনেকৈ, কেতিয়া, কি ভুল কৰিলোঁ। আচলতে মই যি ভুল কৰিলোঁ ইয়াৰ আঁৰত কেৱল মৰমহে লুকাই আছিল। আদিৰ প্ৰতি থকা মোৰ অফুৰন্ত মৰমে মোক বহুত কথা ভাবিবলৈ সুযোগেই নিদিলে। কিন্তু আজি বুজি পাইছোঁ, অতিমাত্ৰা মৰম সঁচাই বেয়া। অৰুন্ধতীক যদি তই তেতিয়াই মানি নললিহেঁতেন, তেনেহ'লে আজি এই দিন দেখিব লগা নহ'লহেঁতেন। তাইৰ এই কাৰ্যই তাই নিজকটো ধ্বংস কৰিলেই আমাৰ পৰিয়ালটোতো দাগ লগাই থৈ গ'ল। ইয়াৰ বাবে দায়ী মই। মোৰ বাবে আজি এই দিনটো দেখিব লগা হৈছে। বাইদেউ, আপুনি এনেকৈ কিয় কথাবোৰ গাত পাতি লৈছে? আমি চকুৰে দেখা সকলোবোৰ কথা সঁচা নহ'বও পাৰে, আৰু অৰুন্ধতীওতো দোষী নহ'বও পাৰে। তল খৰানিয়ৰে চেনেহৰ মালা গাঁঠে অজান খোজৰ পৰশ। জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে সপোন। চিঙি মোহাৰি নিজৰে পৃথিৱী